মোৰ বিদ্যালয়খন 1949 চনৰ চন্দ্ৰপুৰ নিম্ন বুনিয়াদী বিদ্যালয়খন স্থাপন হৈছিল। আজি এই বিদ্যালয়খনে ৭৫টা বছৰ অতিক্ৰম কৰিলে। তাৰ কাৰণে আমি গৌৰৱান্বিত। মই এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী আৰু মোৰ হেডৰ ঠাইত মই প্ৰধান শিক্ষকৰ দায়িত্ব লৈছোঁ। ইয়াতকৈ নিশ্চয় সৌভাগ্যৱান বুলিয়ে ভাবিছোঁ মই আৰু, কাৰণ হেডৰ ঠাইত মই প্ৰাক্তন ছাত্ৰীয়ে এই অনুষ্ঠানটি মহাৰাজৰ জয়ন্তী বৰ্ষ উদযাপন কৰিব পাৰিলোঁ। তাতকৈ মোতকৈ সৌভাগ্যৱান নাই বুলি ভাবিছোঁ। আৰু এই অনুষ্ঠানটি চন্দ্ৰপুৰৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সহযোগত এই মহাৰাজৰ জয়ন্তী বৰ্ষটি উদযাপন কৰিবলৈ সকলোৱে দেহে কেহে খাটিছে। প্ৰথমতে মই শ্ৰদ্ধা জনাম শিক্ষাগুৰু তাৰাচন্দ্ৰ কলিতাদেৱলৈ। তেখেতে আমাক প্ৰথম শিক্ষাদান গাঁৱে ছাত্ৰ ছাত্ৰী বিচাৰি আনি এই পাঠদান দিছিল। ঘৰৰ পৰা বাঁহ খেৰ গোটাই বিদ্যালয় স্থাপন কৰিছিল। দ্বিতীয়তে মই প্ৰণিপাত জনাম ভূমিদাতা তিতাৰাম কছাৰীৰ পৰিয়ালবৰ্গলৈ। তেখেতসকলে ভূমি নিদিয়া হ'লে এই বিদ্যালয়খনে আজি ৭৫টা বছৰ অতিক্ৰম কৰিব নোৱাৰিলেহেঁতেন। এই বিদ্যালয়ে তেওঁলোকে আজি এই বিদ্যালয়ৰ স্বীকৃতি প্ৰদান কৰিলে। তেওঁলোকে মূল তোৰণ প্ৰদান কৰি এই চেগতে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত মই সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সহযোগত এই অনুষ্ঠানটি দুদিনীয়াকৈ পালন কৰিবলৈ আমি প্ৰচেষ্টা চলাইছোঁ। এই সকলো সফল হ'ব ৰাইজৰ সহায় সহযোগত। এই অনুষ্ঠানটিত গীত মাত এটা সাংস্কৃতিক দল মনালিছা গোহাঁই, তেখেতসকলে মই প্ৰণিপাত জনাইছোঁ। আৰু তীৰ্থ বিদ্যালয়ৰ সহকৰ্মীসকললৈও প্ৰণিপাত জনাইছোঁ। শেষত মই চন্দ্ৰপুৰবাসী ৰাইজলৈ মই সেৱা জনাইছোঁ। এই মহাৰাজৰ জয়ন্তী বৰ্ষটো উদযাপন কৰিবৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰি দিয়াৰ বাবে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থা সেই ছাত্ৰখিনিৰ সহযোগ নহ'লে মোৰ বহু কাম আধৰুৱা হৈ থাকিলেহেঁতেন। গতিকে মই এই চেগতে তেখেতসকলেও ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ধন্যবাদ জ্ঞাপন কৰিম। আমি বছৰজোৰা কাৰ্যসূচীৰে মহাৰাজৰ জয়ন্তী উদযাপন কৰিছোঁ। 2টা দিনৰ কাৰ্যসূচীৰে আমি সমাপ্ত কৰিম। এই দুদিনীয়া কাৰ্যসূচীত আমাৰ বিভিন্ন কাৰ্যসূচী আছে। আজি আমাৰ গুৱাহাটী ডিমৰীয়া সমজিলাৰ আয়ুক্ত মহোদয়ে আমাৰ কাৰ্যসূচীৰ তোৰণ মুকলি কৰি আমাক আদৰণি কৰিলে। আৰু এক স্থায়ী তোৰণ আছিলে প্ৰখ্যাত চিকিৎসক ডক্টৰ অঞ্জন চৌধুৰী দেৱে স্থায়ী তোৰণ মুকলি কৰি আমাৰ কাৰ্যসূচী কৰিলে। আৰু ৭৫ বৰ্ষ উপলক্ষে আমি ৭৫খন স্কুলৰ পতাকা আৰু আদৰণি সমিতিৰ মূল তোৰণ মুঠতে 76 পতাকা আমি উত্তোলন কৰি আজি মহাৰাজৰ জয়ন্তীৰ উদযাপন কৰিবলৈ আমি দৃঢ় পদক্ষেপ লৈছোঁ। চন্দ্ৰপুৰ নিম্ন বুনিয়াদী জয়ন্তী উদযাপনৰ আজি ৭৫খন পতাকা উত্তোলনেৰে আমাৰ শুভাৰম্ভণি কৰিলোঁ। এতিয়া ইয়াৰ পিছত আমাৰ বিভিন্ন কাৰ্যসূচী আছে। তাতে এক বৃহৎ সমন্বয় যাত্ৰা হ'ব। এই সাংস্কৃতিক সমন্বয় যাত্ৰাত আমাৰ বিভিন্ন সংগঠনৰ পৰা আহিব আৰু বিভিন্ন কলাকৃষ্টি প্ৰদৰ্শন কৰি বিভিন্ন বিদ্যালয় প্ৰতিষ্ঠানৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহি এক বৰ্ণিল কাৰ্যসূচী আমাৰ অনুষ্ঠিত হ'ব। আৰু এই বৰ্ণিল কাৰ্যসূচীৰ জৰিয়তে আমি চন্দ্ৰপুৰৰ সকলো মানুহ যে একগোট হৈ আছে, আমাৰ মাজত এটা সংস্কৃতি আছে, আমি অসমৰ ৰাইজক প্ৰতিপন্ন কৰিব বিচাৰিছোঁ। আমাৰ চন্দ্ৰপুৰ নিম্ন বুনিয়াদী বিদ্যালয় খেলপথাৰৰ পৰা চন্দ্ৰপুৰ গাঁও সভা হৈ তাঁতিমৰা গাঁৱলৈকে হ'ব। যিহেতু চন্দ্ৰপুৰ নিম্ন বুনিয়াদী বিদ্যালয় তাঁতিমৰা আৰু চন্দ্ৰপুৰ 2খন গাঁৱৰ মধ্যস্থলত স্থাপন হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।